আমি পঢ়ালো, পঢ়ালেতো নহ'ব, পঢ়িতো চাকৰিও পাব লাগিব। এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ আৰু যাওঁতে যাওঁতে 1,60,000 হৈ গ'ল। বেলেগৰ ক্ষেত্ৰত কি হয়, 1 লাখ দিলে 70,000 80,000 দিব পাৰে, কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গ'লোগৈ। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া। কিমান দূৰ গৈ পাওঁ নাজানো, কিন্তু মই ভাবোঁ যিমান কওঁ তাতকৈ বেছিয়ে যাব, কম নহ'ব। শিক্ষাৰ ওপৰত বিনিয়োগ কৰা। আমি নিযুত মইনা আঁচনি আনিলো, বিনামূলীয়া এডমিশ্যন আনিলো, আৰু বহুত মায়ে মোক ক'লে যে বাবা ছোৱালীটোকতো নিযুত মইনা দিছ, ল'ৰাটোকো চাই দে। এতিয়া আমি বাবু আঁচনিও আনিছো যাতে ল'ৰাবিলাককো আমি পঢ়াত সুবিধা কৰি দিব পাৰো। আমি পঢ়ালো, পঢ়ালেতো নহ'ব, পঢ়িতো চাকৰিও পাব লাগিব। এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ আৰু যাওঁতে যাওঁতে 1,60,000 হৈ গ'ল। বেলেগৰ ক্ষেত্ৰত কি হয়, 1 লাখ দিলে 70,000 80,000 দিব পাৰে, কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গ'লোগৈ। অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া। কিমান দূৰ গৈ পাওঁ নাজানো, কিন্তু মই ভাবোঁ যিমান কওঁ তাতকৈ বেছিয়ে যাব, কম নহ'ব। আৰু আমি অসমত উদ্যোগ আনিম যাতে আমাৰ ল'ৰা ছোৱালী অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মাদ্ৰাজত যাব নালাগে, চেন্নাইত যাব নালাগে, আমাৰ অসমতে উদ্যোগ স্থাপন কৰি আমি ল'ৰা ছোৱালীক ইয়াতে কৰ্মসংস্থাপন দিব পাৰোঁ। আমি ল'ৰা ছোৱালীক পঢ়াৰ লগতে আমি কাম শিকাম, স্কিল শিকাম, উদ্যমিতা শিকাম। এইবাৰ আমি 1 লাখ যুৱক যুৱতীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবৰ কাৰণে ব্যৱসায় কৰিব 2 লাখ টকাকৈ দিছো। অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে আমি সহায় কৰিম। তাৰ মানে আপোনালোকে চিন্তা কৰক, আপোনালোকৰ খোৱা বস্তুখিনিৰ পৰা, হাত খৰচৰ টকাৰ পৰা, থকা